সামগ্ৰী বিটু বিটু আজি আপুনি আহিছে হয় মাদ্ৰাছাৰ কি কয় এই ক্ষেত্ৰত? প্ৰিয় দৰ্শকসকল, আজি এই ক্ষেত্ৰত মই এইখিনি ক'ব বিচাৰিছো যে এই গেৰুৱা মুখ ইয়াতে আজি আল জামিয়াতুছ সালিহাত বানাত টাইটেল একাডেমী এখন অনুষ্ঠানৰ আজি শুভ উদ্বোধনী হৈছে। আৰু বিশেষকৈ এই অনুষ্ঠানত যিখন কিতাপ এতিয়া উদ্বোধন কৰা হৈছে সেইখন হ'ল বুখাৰী শৰীফ। এই অনুষ্ঠানখন আজি ইয়াত আৰম্ভ হৈছে আৰু শিক্ষকসকল যিসকল আছে, প্ৰতিষ্ঠাপক মৌলানা মুজফৰ, মৌলানা মুফতি আনোৱাৰ আৰু তেওঁলোকৰ যিসকল ষ্টাফ আছে তেওঁলোকৰ পৰা গম পালো যে এতিয়ালৈকে এই মাদ্ৰাছাত অনুষ্ঠানত 100ৰ ওপৰত হৈছে ভৰ্তি ছাত্ৰীসকলৰ। আৰু বিশেষকৈ মই তেওঁলোকক আগতে পৰামৰ্শ দিছিলো যে অনুষ্ঠানখন এনেকুৱা হ'ব লাগে যে ইয়াত খালি আমাৰ ধৰ্মীয় শিক্ষা হ'ব, তেনেকুৱা নহয়। ধৰ্মীয় শিক্ষাৰ লগে লগে দুনিয়াৰ শিক্ষাও হ'ব লাগে, জেনাৰেল শিক্ষা হ'ব লাগে। সেই হিচাপে তেওঁলোকে জেনাৰেল শিক্ষা আমাৰ বোৰ্ডৰ সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ অধীনত যিটো পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম হিচাপে জেনাৰেল শিক্ষা তেওঁলোকে চলাব। আৰু এইটোও সুব্যৱস্থা আছে, ইয়াত পঢ়ি এজনী ছাত্ৰীয়ে তেওঁ এফালে আলিমাও হ'ব, লগতে তেওঁ মেট্ৰিক পাছ কৰিব। মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ হায়াৰ ছেকেণ্ডাৰী দিয়াৰো ব্যৱস্থা আছে। ইয়াৰ উপৰিও এজনী ছোৱালী এফালে আলিমা হ'ল, এফালে মেট্ৰিক পাছ হ'ল, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিলে আৰু তাৰ লগে লগে ইয়াত শিল্পৰো ব্যৱস্থা আছে, টেইলাৰিঙৰ। এজনী ছোৱালী ছাত্ৰী ইয়াত লগে লগে টেইলাৰো তাই হ'ব পাৰিব। গতিকে এই অনুষ্ঠানখন এই বিশেষকৈ চামগুৰি সমষ্টিবাসীৰ কাৰণে বহুত আনন্দৰ কথা, বহুত তেওঁলোকৰ ফূৰ্তিৰ কথা যে এনেকুৱা এখন অনুষ্ঠান ইয়াত আৰম্ভ হৈছে। সেয়ে মই ইয়াত যিসকল এই গেৰুৱা মুখৰ মুৰব্বীসকল ইয়াত উপস্থিত হৈছে, যুৱকসকল উপস্থিত হৈছে, শিক্ষিত সমাজ আছে, মুৰব্বী চাহাবান আছে, সকলোৰ ওচৰত মোৰ এই আবেদন যে আপোনালোকে আজি যি আনন্দৰে ইয়াত আহি সমাগম হৈছে, সমবেত হৈছে, আশা কৰিছো এই অনুষ্ঠানৰ প্ৰতি আগলৈ আপোনালোকে খুব চকু ৰাখিব আৰু দৃষ্টি ৰাখিব মৰম, যাতে অনুষ্ঠানখন সুচাৰুৰূপে চলিব পাৰে। ইয়াত ছাত্ৰীসকলৰ সুবিধা আছে, তেওঁলোকৰ খোৱা বোৱাৰ যিটো আছে এইটো মাদ্ৰাছাই বহন কৰিব। খোৱা যেনেকুৱা ভালদৰে দিব লাগে খোৱা দিয়া হ'ব, মই তেওঁলোকৰ পৰা জানিছো। আৰু হোষ্টেলত থকাৰ ব্যৱস্থা আছে, ইয়াত হোষ্টেলত থাকি পঢ়িব। দুখীয়া ছাত্ৰ নহয়, ছাত্ৰীৰ কাৰণে ফ্ৰীৰ ব্যৱস্থা আছে। এনেই ফিজ চিষ্টেম আছে, কিন্তু যিজনী ছাত্ৰী দুখীয়া ফিজ দিব নোৱাৰে তেওঁক ফ্ৰী দিয়া হ'ব মাদ্ৰাছাৰ তৰফৰ পৰা।